Welcome to Assamese e-classroom. This is Jyotirmoy Kolita. So আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্দশ অধ্যায় পৰিসংখ্যা। So এই নামটোৰ ভিতৰতে এটা ডাঙৰ টপিক সোমাই আছে। তো দশম শ্ৰেণীত আমি মেইনলি মাধ্য, মধ্যমা আৰু বহুলক সম্পৰ্কেহে পঢ়িব পাম আৰু কিছুমান ফৰ্মুলাৰ সহায়ত আমি কেনেকে মিন, মেডিয়ান আৰু মড উলিয়াম তো সেই সম্পৰ্কে আলোচনা কৰিম। তো নৱম শ্ৰেণীত ইতিমধ্যে আমি এই সম্পৰ্কে অলপমান আলোচনা কৰি আহিছোঁ। তো মাধ্য, মধ্যমা বা বহুলক উলিয়াবৰ কাৰণে আমাক কিছুমান ডাটা লাগিব, অৰ্থাৎ তথ্য লাগিব। তো সেই তথ্যসমূহৰ পৰাহে আমি মাধ্য, মধ্যমা বা বহুলক উলিয়াব পাৰিম। তো এতিয়া তথ্য কেনেকৈ পাম, ক'ৰ পৰা পাম, হয় কি তথ্য, তো সেই সম্পৰ্কে আমি প্ৰথমতে জানিব লাগিব, হয়নে? এতিয়া হয়তো তোমালোকৰ মনত বিভিন্ন ধৰণৰ কোৱেশ্চন আহি আছে আৰু অহাটো স্বাভাৱিক, কাৰণ এইটো ক'ব গ'লে যদিও 9ত পাইছোঁ তো ইয়াতে আমি কিছুমান নতুন নতুন ফৰ্মুলা পাম। কিন্তু মোৰ মতে তোমালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চোৱা, তাৰপিছত তোমালোকৰ অকণো ডাউট নাথাকিব, কাৰণ আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। তো পোনপ্ৰথমে আমি জানিব লাগিব তো আমি কৈ আছিলোঁ কি ডাটা সম্পৰ্কে আমি জানিব লাগিব। তো ডাটা মানে হৈছে আমাৰ তথ্য বুলি কওঁ আমি অসমীয়াত। তো ডাটা আমি কেই প্ৰকাৰৰ হয়, তো আমি জানো যে ডাটা দুই ধৰণৰ হয়, আৰু যদিও নাজানো এতিয়া মই কৈ দি আছোঁ। সংঘবদ্ধ অৰ্থাৎ ইংলিছ টাৰ্মটো শুনিলে তোমালোকে বুজি পাবা, গ্ৰুপ ডাটা। যিবিলাক গ্ৰুপ হৈ থাকে তো সেইবিলাকক আমি কওঁ সংঘবদ্ধ ডাটা। আৰু 2 নম্বৰটো হৈছে অসংঘবদ্ধ। অৰ্থাৎ আনগ্ৰুপ ডাটা। এতিয়া সংঘবদ্ধ আৰু অসংঘবদ্ধ কি হয়, তো আমি ক্লাছ 9ত এই আনগ্ৰুপ ডাটা যে আছে সেইসমূহৰহে মাধ্য, মধ্যমা বা বহুলক উলিয়াই আহিছোঁ। তো এতিয়া আমি ইটোও শিকিম, কাৰণ আমি একদম বেছিকৰ পৰা যাম বুলিয়ে কৈছোঁ। তাৰপিছত এতিয়া আমি মেইনলি এই গ্ৰুপ ডাটাৰ কেনেকৈ মিন, মেডিয়ান আৰু মড উলিয়াই সেই সম্পৰ্কে আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে আনগ্ৰুপ ডাটাৰ মাধ্য, মধ্যমা বা বহুলক কেনেদৰে উলিয়াই সেই সম্পৰ্কে আলোচনা কৰিম। তো মই মাজতে হয়তো মিন, মেডিয়ান, মড বুলি ক'ব পাৰোঁ। তো তোমালোকে নামবিলাক মনত ৰাখিবা, ইংলিছ টাৰ্মবোৰ কি হয়। তো আনগ্ৰুপ ডাটা, তো প্ৰথমতে জানিব লাগিল আমি মিন অৰ্থাৎ মাধ্য কি হয়। তো মিন মানে আমি এভাৰেজ বুলিও ক'ব পাৰোঁ। এভাৰেজ অৰ্থাৎ কি হয়, গড়। তো গড় নামটো শুনা নিচিনা লাগিছে নাই? এই আমি দুশিঙীয়া গড়, এশিঙীয়া গড়ৰ কথা কোৱা নাই, এইটো মেথছৰ গড়। তো টাৰ্মটো শুনিছিলানে কেতিয়াবা? চ' বহুতৰে উত্তৰ হয়তো জানো বুলিয়ে আহিছে, হয়নে? তো আমি প্ৰথমতে মিন সম্পৰ্কে বুজিবলৈ এটা এক্সাম্পল লৈছোঁ। ধৰা হ'ল এজন মানুহে দৈনিক উপাৰ্জন কৰে। তো তেওঁ কেতিয়াবা পায় 50 ৰুপিজ, কেতিয়াবা পায় 100, কেতিয়াবা পায় 150, কেতিয়াবা 200, জাষ্ট ধৰিহে লৈছোঁ। তো তেওঁক যদি কোনোবাই কুৱেশ্যন কৰে যে তুমি কিমানকৈ উপাৰ্জন কৰা, তেওঁৰ উত্তৰটো কি হ'ব? তেওঁ এনেকৈ উত্তৰ দিব নেকি ইমান দীঘলীয়াকৈ যে কেতিয়াবা 50, কেতিয়াবা 100, কেতিয়াবা 150, কেতিয়াবা 200? নিদিয়ে, হয়নে? তো সেইটো কৰিলে আমাৰ মূৰ্খামি হ'ব, কাৰণ আমাৰ কাৰো হাতত ইমান সময় নাথাকে যে আমি ইমান এক্সপ্লেইন কৰি থাকিম। তো আমি সদায় প্ৰায় বা কিবা তেনেকৈ উত্তৰটো দি থৈ দিওঁ। তো এই প্ৰায় অৰ্থাৎ এতিয়া আমি এইটো কি কৰিম, ইয়াতে কিমানকেইটা, এইকেইটাক আমি কি বুলি ক'ম, অৰ্থাৎ মানুহজনে কি ক'ব, কোৱাৰ কাৰণে তেওঁ এইকেইটা প্লাছ কৰিব লাগিব, যিকেইটা অবজাৰ্ভেশ্যন আছে 50, 100, 150, 200, এইকেইটাক পৰ্যবেক্ষণ বুলিও কোৱা হয়। 100, 150 + 200 ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰ্ভেশ্যন,
নাম্বাৰ অফ অবজাৰভেশ্যন মানে কিমানটা এটা দুটা তিনিটা চাৰিটা তো ডিভাইডেড বাই 4 তো এতিয়া আমি ভ্যালুটো কিমান পাম সো এইখিনি সলভ কৰাৰ পিছত আমি পালো 125 তো এতিয়া আমি কি বুলি কম সো সেই দৈনিক হাজিৰা কৰা মানুহজনৰ যদি কিমান টকা পায় আমাক কয় তো তেও কিমানখিনি ইনকাম কৰে তো আমি তেওঁৰ হাজিৰাৰ এভাৰেজ অৰ্থাৎ গড় কিমান বুলি কম 125 তো আমি ডাইৰেক্ট যদি কিতাপৰ ডেফিনেশ্যনটো পঢ়িব যাওঁ যে মাধ্য কি হয় তো তেতিয়া আমাৰ খেলিমেলি লাগিব তো এতিয়া এক্সাম্পলটো দিয়াৰ পিছত আমি যদি ইয়াৰ ডেফিনেশ্যনটো চাওঁ যে পৰ্যবেক্ষণৰ মাধ্য হ'ল আটাইবোৰ পৰ্যবেক্ষণৰ মুঠ মানক পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰি পোৱা মান তো আমি হেইটো কৰিছো যে পৰ্যবেক্ষণৰ গোটেইখিনি মান আমি সাম কৰিছো অৰ্থাৎ প্লাস কৰিছো তাৰ পিছত তাক আমি মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে ডিভাইড কৰিছো তো তেতিয়া আমি কি পালো এটোই হৈছে আমাৰ এভাৰেজ বা মিন উলিওৱাৰ সূত্ৰ যেতিয়া আমাৰ আনগ্ৰুপ ডাটা দিয়া থাকে তো তেনেকৈ আমি মিন উলিয়াব পাৰো এতিয়া আমি যাম মধ্যমালৈ অৰ্থাৎ মিডিয়ান কি হয় তো আমি এতিয়ালৈকে কিন্তু অনলি আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰতহে মাধ্য বা মধ্যমা উলিয়াই আছো তো নেক্সট আমি ইয়াৰ পিছতে এইখিনি কমপ্লিট হোৱাৰ পিছতে আমি গ্ৰুপ ডাটাৰ আলোচনা কৰিম তো হেইটোত কিছুমান ফৰ্মুলা আছে নতুন তো একেবাৰে ইজি হয় কিন্তু তাৰ কাৰণে আমি প্ৰথমতে এইখিনি ক্লিয়াৰ হ'ব লাগিব তো মধ্যমা নামটোৰ পৰা কি লাগিছে মধ্য অৰ্থাৎ মিডল তো আমাক যদি কিছুমান ডাটা দিয়া আছে লাইক 10 5 15 20 30 তো এনেকৈ কিছুমান আমাক ডাটা দিয়া আছে আৰু আমাক কৈ দিছে যে এই তথ্যখিনিৰ পৰা আমাৰ মধ্যমা উলিয়াব লাগে তো আমি কি কৰিম তো আমাৰ প্ৰথম কাম হ'ল আমি বেলেগ একো নকৰাকে প্ৰথমতে আমি এই গোটেইখিনি টাৰ্মখিনি ঊৰ্ধ্বক্ৰমত অৰ্থাৎ এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰি লম তো ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ক্ৰমাত ডাঙৰলৈ তো ইয়াতে সকলোতকৈ সৰু সংখ্যাটো কোনটো আছে 5 তাৰ পিছত 10 তাৰ পিছত 15 তাৰ পিছত 20 আৰু 30 তো এইটো কিন্তু বহুত ইম্পৰ্টেন্ট তো মনত ৰাখিবলগীয়া কথা যে মধ্যমা আমাক উলিয়াব দিলে যিখিনি ডাটা আমাৰ দিয়া থাকে তো আমি সেইখিনি প্ৰথমতে ঊৰ্ধ্বক্ৰমত এৰেঞ্জ কৰি লম তাৰ পিছত আমি চাম যে আমাৰ নাম্বাৰ অফ অবজাৰভেশ্যন অৰ্থাৎ কেইটা টাৰ্ম আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তো আমাৰ ইয়াতে পৰ্যবেক্ষণৰ মানটো আমাৰ ধৰা হল n তো n ইকুৱেল টু আমাৰ ইয়াতে আছে 5 তো 5 টো যুগ্ম হয় নে অযুগ্ম হয় হেতু প্ৰথমতে চাম তো আমি জানো যে 5 অযুগ্ম সংখ্যা হয় তো যেতিয়া n টো আমাৰ অযুগ্ম হ'ব আমি কম যে একদম মিডল পইণ্টত যোনটো আছে হেতু হৈছে আমাৰ মধ্যমা কাৰণ আমি মিডল বুলি কেনেকৈ ক'লো কাৰণ 15 ৰ এইফালেও দুটা সংখ্যা আছে আৰু লেফট সাইডতো দুটা আছে তো আমাৰ ইটোৰ কাৰণে উলিয়াবৰ কাৰণে ফৰ্মুলাটো কি হয় n + 1/2 ইমান নাম্বাৰ টাৰ্মটো n + 1/2 নহয় n + 1/2 ইমান এইটো টাৰ্মটো হয় তো n + 1 তো 5 + 1/2 তো 5 + 1/2 কৰিলে কিমান হ'ব 3 তো থাৰ্ড টাৰ্মটো আমাৰ থাৰ্ড টাৰ্ম যোনটো আছে হেইটোৱে আমাৰ মধ্যমা তো ইয়াতে থাৰ্ড টাৰ্ম কোনটো 1 2 3 তো আমাৰ আহি গ'ল 15 তো আমি এনেকেও ক'ব পাৰো বা এই ফৰ্মুলাটোৰ সহায়ত আমি কৈ দিব পাৰো কিন্তু আমাৰ যদি এই n টো যুগ্ম হৈ যায় তো এইটো প্ৰশ্ন তোমালোকৰ মনত আহিছে না নাই বাৰু কাৰণ তেনেকুৱা কোৱেশ্চনটো আহিব পাৰে এক্সামত যে n ৰ মানটো আমাৰ যুগ্ম দিছে তো তেতিয়া কি কৰিম তো ধৰা হল আমাৰ ইখিনি ডাটাটো আছেই লগতে ধৰিলো যে আমাক এইকেটা ভ্যালু দিছে 5 10 15 20 30 40 তো প্ৰথমতে আমি চাই লম যে নাম্বাৰখিনি আমাৰ ঊৰ্ধ্বক্ৰমত আছে নে নাই অৰ্থাৎ সৰুৰ পৰা ক্ৰমাত ডাঙৰলৈ আছে নে নাই তো আমি দেখিলো যে আছে কাৰণ এইখিনি 5 10 15 20 30 40 তো তাৰ পিছত আমি কি কৰিম চাম যে নাম্বাৰ অফ অবজাৰভেশ্যন আমাৰ ইভেন হয় নে অড হয় তো ইয়াতে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা তো ইয়াতে আমাৰ n = 6 তো যোনটো আমাৰ যুগ্ম হয় তো ইভেন তো তেতিয়া আমি কি কৰিম এটা কথা মনত ৰাখিবা যে যেতিয়া আমাৰ নাম্বাৰ অফ অবজাৰভেশ্যন অৰ্থাৎ পৰ্যবেক্ষণৰ মান সংখ্যা যেতিয়া আমাৰ যুগ্ম হ'ব তেতিয়া আমাৰ এই মিডলত আগতে যেনেকৈ মিডলত এটা নাম্বাৰ পৰিছিল আৰু ৰাইট সাইডত আৰু লেফট সাইডত আমাৰ ইকুৱেল নাম্বাৰ অফ টাৰ্ম থাকিছিল তো ইয়াতে কি হ'ব আমাৰ
মিডলত দুটা নম্বৰ থাকিব যেতিয়া আমাৰ nটো ইভেন হ'ব কিয় এইটোতে চাই ল তো ইফালে আমাৰ দুটা নম্বৰ আছে ইফালে দুটা তো মিডলত আমাৰ দুটা সংখ্যা পৰি গ'ল হয়নে তো আমাৰ দুটাটো মিডিয়ান হ'ব নোৱাৰে অৰ্থাৎ মধ্যমাটো দুটা উলিয়াব নোৱাৰো তো এটাই হ'ব তো আমি কেনেকৈ উলিয়াম এইটো কেতিয়া যেতিয়া আমাৰ nটো আমাৰ যুগ্ম সংখ্যা হ'ব তো মধ্যমা ইকুৱেল টু আমি কি কৰিম এই দুটা প্লাস কৰিম মাজত যোন দুটা পৰিছে আমি এই দুটা প্লাস কৰিম প্লাস কৰি তাক আমি 2 ৰে ডিভাইড কৰিম অৰ্থাৎ এই দুটাৰ আমি কি কৰিলো এভাৰেজ মানে উলিয়া নিচিনাই হ'ল তো এইটোৱে নিয়ম হয় তো কৰিব লাগিব এইটো 35/2 17.5 তো এইটোৰ ক্ষেত্ৰত আমি দেখিলো যে মিডিয়ানটো কিমান হৈছে 17.5 ইয়াৰ পিছত আমি আলোচনা কৰিম বহুলক তো বহুলক কি হয় তো বুজিবৰ কাৰণে মোড বুলি কয় তো আমাক ধৰা হল ডাটা কিছুমান দিয়া আছে 1 2 4 3 3 5 6 আকৌ 3 তো আমাক কিছুমান এনেদৰে ডাটা দিয়া আছে তাৰপিছত আমাক কৈছে যে এই ডাটাখিনিৰ পৰা বহুলক উলিওৱা তো বহুলক মানে কি হয় ইয়াতে যোনটো পৰ্যবেক্ষণৰ মান আমাৰ বেছিকৈ আহিছে অৰ্থাৎ ইয়াতে চাওক 1 এবাৰে আহিছে হয়নে 2 এবাৰ আহিছে 4 এবাৰ আহিছে এই গোটেইখিনি পৰ্যবেক্ষণত কিন্তু 3 কেবাৰ আহিছে এবাৰ দুবাৰ তিনিবাৰ তো যোনটো পৰ্যবেক্ষণ বেছিকৈ আহিছে তো সেইটোৱে হ'ব আমাৰ বহুলক তো আমি এই ক্ষেত্ৰত চাই আমি উত্তৰটো দিব পাৰিম হয়নে তো এই ক্ষেত্ৰত আমাৰ বহুলক কি হৈছে 3 তো কেতিয়াবা এনেকুৱা কোৱেশ্চন আহে যে আকৌ ইয়াতে ধৰা হল এইখিনি থাকক আৰু এটা দিছো 1 2 3 3 4 4 5 6 7 তো ইয়াতে আমাক কৈছে যে বহুলক কি হ'ব এটো উলিওৱা তো ইয়াতে 1 টাইমছ আহিছে 2 এবাৰে আহিছে হয়নে তো 3 আমাৰ কেবাৰ আহিছে দুবাৰ তো আমি জানো যে বহুলক হৈছে যোনটো নম্বৰ আমাৰ বেছিকৈ আহিছে সকলোতকৈ পৰ্যবেক্ষণত বেছিকৈ আহিছে তাৰপিছত আকৌ 4 দুবাৰ আহিছে 5 এবাৰ 6 এবাৰ 7 তো আমি ইয়াতে কনফিউজ হৈ গলো যে ইয়াতে তো 3 দুবাৰ আহিছে 4 দুবাৰ আহিছে তো এই ক্ষেত্ৰত কি হ'ব তো আমাৰ এই ক্ষেত্ৰত কি হ'ব আমাৰ বহুলক দুটা হৈ যাব বহুলক 3 আৰু 4 ঠিক আছে এটা ক্লিয়াৰ নে তো এইখিনি হৈছে আমাৰ একেবাৰে বেসিক যিখিনি আমি অলৰেডি শিকি আহিছো ক্লাস 9তে যে আনগ্ৰুপ ডাটাৰ কেনেদৰে আমি মধ্যমা বা বহুলক উলিয়াব পাৰো তো সেইখিনি আমি ডিসকাস কৰিলো যাতে নেক্সট খিনি কৰোতে আমাৰ একো প্ৰবলেম নহয় তো এই তিনিটা মাজত এটা বিশেষ সম্পৰ্ক আছে তো সম্পৰ্কটো মনত আছে নে নাই 3 into মধ্যমা মানে মধ্যমাৰ 3 গুণ ইকুৱেল বহুলক প্লাস 2 মাধ্য তো এইটো মনত ৰাখিবা কেতিয়াবা কামত আহিব এই ফৰ্মুলাটো কাৰণ কম্পিটিটিভ টাইপ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে মধ্যমা দিয়া আছে বহুলক দিয়া আছে আমি মাধ্য উলিয়াব লাগে বা ইয়াৰে যিকোনো দুটা আছে আমি থাৰ্ডটো উলিয়াব লাগে তো তেনে ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰো 3 টাইমছ অফ মধ্যমা ইকুৱেল টু বহুলক প্লাস টুৱাইস অফ মাধ্য ঠিক আছে তো মেইনলি আমি এতিয়া গ্ৰুপ ডাটা কেনেকৈ আনগ্ৰুপ ডাটাৰ পৰা গ্ৰুপ ডাটালৈ ৰূপান্তৰ কৰিম সেইখিনি চাওচোন যে আমাৰ ইয়াতে এটা উদাহৰণ লৈ লৈছো যে 20 জন ছাত্ৰ ছাত্ৰীৰ গণিতত পোৱা নম্বৰসমূহ তলত দিয়া ধৰণৰ আৰু গণিতত আমাৰ মুঠ নম্বৰ কিমান আছিল 50 মানে আউট অফ 50 ইয়াতে কিমান মাৰ্কস পাইছে তো ষ্টুডেন্টৰ মাৰ্কস খিনি আমাৰ ইয়াতে দিয়া হৈ আছে 5 12 10 15 20 31 এনেদৰে আমাক মাৰ্কস খিনি দিয়া আছে তো এইখিনি ক'ব গ'লে আমাৰ গ্ৰুপ নে আনগ্ৰুপ হৈ আছে কাৰণ কোনো আমাৰ কৈ দিয়া নাই যে 10 ৰ পৰা 20 ভিতৰত ইমানখিনি ষ্টুডেন্টে পাইছে হয় নাই তো এতিয়া আমি আনগ্ৰুপ থকা ডাটাখিনিক আমি গ্ৰুপ ডাটালৈ মানে ৰূপান্তৰ কৰিম তো কেনেদৰে কৰিম চাও আহকচোন তো মেইনলি আমি যেতিয়া গ্ৰুপ বনাম অৰ্থাৎ সংঘবদ্ধ ডাটা যেতিয়া কালেক্ট কৰিম তেতিয়া আমি কি কৰিম এই শ্ৰেণী বিভাজন এনেকৈ এখন তালিকা বনাই লম তো তালিকাখন এবাৰ চাই লৈছো জাস্ট এনে ৰাফলি বনাইছো মই তো তাত থাকিব আমাৰ শ্ৰেণী বিভাজন টেলি মাৰ্কসটো সম্পৰ্কে আমি অলৰেডি পঢ়ি আহিছো
তো এইটো বুজাই দিলে ভালকৈ বুজি পাবা বাকি ইয়াতে আমি বাৰংবাৰটা থাকিব অৰ্থাৎ ফ্ৰিকুৱেন্সি শ্ৰেণীসূচক xi f তাৰ পিছত আমি fi xi উলিয়াব লাগিব তো এইবোৰ কি হয় তো তাৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব শ্ৰেণী বিভাজন আমি কেনেদৰে উলিয়াম তো আমি ধৰি ললো যে ইয়াতে 0 ৰ পৰা 10 ৰ ভিতৰত পোৱা ষ্টুডেন্ট আমাৰ কিমানখিনি আছে আমি প্ৰথমতে লিখিম হয়নে তাৰ পিছত 10 মাৰ্কছৰ পৰা 20 ৰ ভিতৰত কিমান জনে পাইছে তাৰ পিছত 20 ৰ পৰা 30 ৰ ভিতৰত কিমানখিনি পাইছে তাৰ পিছত 30 ৰ পৰা 40 ৰ ভিতৰত আকৌ 40 ৰ পৰা 50 ৰ ভিতৰত কিমান জনে পাইছে তো এতিয়া আমি মাৰ্কছখিনি চাই যাও তো প্ৰথম 5 পাইছে তো 5 নম্বৰটো আমাৰ কোনখিনি পৰিসৰৰ ভিতৰত পৰে 0 আৰু 10 ৰ ভিতৰত পৰে 5 টো হনে নাই তো আমি ইয়াতে এডাল এনেকে দাগ কাটি দিম তো এইটো হৈছে টেলি মাৰ্কছ তাৰ পিছত আমাৰ 12 টো 0 আৰু 10 ৰ ভিতৰত পৰে জানো নপৰে তো 10 আৰু 10 আৰু 20 ৰ মাজত পৰে তো ইয়াতে আমি এডাল দাগ কাটি দিলো তো যোনখিনি যত পৰিব আমি এনেকে দাগ কাটি যাম তাৰ পিছত আমাৰ আহিলে 10 তো 10 টো আমি কত দিম যত শেষ হৈছে হেতু নহয় যৰ পৰা আৰম্ভ হৈছে 10 টো 0 ৰ পৰা 10 অৰ্থাৎ ইয়াতে 0 ৰ পৰা আপ টু 9 লৈকে যিমানখিনি থাকিব তাৰ সেইখিনি ষ্টুডেন্টৰহে আমি ডাটাখিনি ইয়াতে লিখিম তো এইটো হৈছে আমাৰ 10 ৰ পৰা আপ টু 20 তো এইটো 10 ৰ কাৰণে ইয়াতে এডাল দাগ কাটি দিলো তাৰ পিছত 15 তো এইটো 15 টো ইয়াতে পৰিব তাৰ পিছত 20 টো আমাৰ কৰ পৰা হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ পিছত 31 এইটো গ্ৰুপত পৰিব তাৰপিছত আহিলে আমাৰ 33 টো ইয়াতে পৰিব তো মই একেবাৰে বনাই গৈছো জাস্ট চাই যাব 33 তাৰ পিছত আছে আমাৰ 7 তো 7 টো কত পৰিব 0 ৰ পৰা 10 ৰ ভিতৰত 7 তাৰ পিছত আহিলে আমাৰ 27 তো 27 টো পৰিব 20 আৰু 30 ৰ মাজত তাৰ পিছত 40 তো 40 টো ইয়াতে নহব যত শেষ হৈছে ইটোত নহয় কাৰণ ইটোত আমাৰ কৰ পৰা কলৈকে থাকিব 30 পৰা আপ টু 39 লৈকে তাৰ পিছত এখিনিত আহিব আমাৰ 45 টো ইয়াতে পৰিছে তাৰ পিছত আছে 46 এইখিনি ভ্যালু মানে আমি এইখিনি ভ্যালু কত পৰিছে কোনখিনি মানে ইন্টাৰভেলৰ মাজত আছে আমি এইখিনি এনেকে দাগ কাটি গৈছো তো তাৰ পিছত আছে আমাৰ 35 32 ইয়াতে পৰিছে 40 যেতিয়া পাস হৈ যায় তেতিয়া আমি এনেকে ডাল কাটি দিও মনত আছে নে 32 হৈ গল তাৰপিছত 41 তাৰপিছত 9 টো ইয়াতে পৰিব 5 টো ইয়াতে পৰিব তাৰপিছত আহিলে আমাৰ 32 এতিয়া আমি কি কৰিম 4 ডাল হৈ গল তো এনেকে ডাল কাটি দিম 32 তাৰপিছত 22 এইটো পৰিসৰৰ মাজত পৰিব তাৰপিছত 29 টো ইয়াতে পৰিব তো তাৰ পিছত আছে আমাৰ এই তালিকাখনত ফ্ৰিকুৱেন্সি অৰ্থাৎ বাৰংবাৰতা তো এইটোক আমি কিহেৰে বুজাইছো f1 নহয় সৰি fi ঠিক আছে তো এতিয়া বাৰংবাৰতে কি হয় তো আমাৰ মানে এইখিনি পৰিসৰৰ ভিতৰত আমাৰ কিমান জনে এইখিনি মানে এইখিনি পৰিসৰৰ ভিতৰত আহিছে কিমান জন ষ্টুডেন্টৰ মাৰ্কস আমাৰ এইখিনি পৰিসৰৰ মাজত আহিছে সৰি একচুয়ালি কিমান জন ষ্টুডেন্ট নহয় একচুয়ালি এইখিনি মাৰ্কসৰ মানে আমাৰ এতিয়া 0 ৰ পৰা 10 ৰ ভিতৰত কিমানটা মাৰ্কস আহিছে ইয়াতে 4টা 1 2 3 4 তো হেতু হৈছে আমাৰ ফ্ৰিকুৱেন্সি তো ইয়াতে আমি লিখিম 4 তাৰপিছত 10 ৰ পৰা 20 ৰ ভিতৰত আহিছে 3 20 ৰ পৰা 30 ৰ ভিতৰত 4 তাৰপিছত 30 ৰ পৰা 40 ৰ ভিতৰত 5 ইয়াতে 40 ৰ পৰা 50 ৰ ভিতৰত 4 তো এইখিনি গুটেখিনি প্লাস কৰি চাবা যে আমাৰ 20 আহিছে না নাই তেতিয়া যদি 20 আহিছে আমাৰ বনাওতে টেবুলখন বনাওতে কাৰেক্ট হৈছে অৰ্থাৎ ডাটাখিনি আমি বহাওতে শুদ্ধকৈ বহাইছো তো প্লাস কৰা এইখিনি প্লাস কৰিলে কিমান আহিব 4 আৰু 3 প্লাস কৰিলে 7 7 আৰু 4 11 11 আৰু 5 হৈছে 16 16 আৰু 4 প্লাস কৰিলে আমাৰ আহি গল সামেশন অফ ইটো সামেশন অফ বুলি কয় সামেশন অফ fi ইকুয়াল টু আমাৰ আহি গল কিমান 20 তো ঠিক আছে আমি যেহেতু 20 জন ছাত্ৰ ছাত্ৰী লৈছিলো তো 20 আহি গল মানে আমি ডাটাখিনি কাৰেক্টলি লৈছো তাৰ পিছত আহিলে আমাৰ শ্ৰেণী সূচক xi ৰে আমি ডিনোট কৰিছো তো শ্ৰেণী সূচক কি হয় তো শ্ৰেণী সূচক উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই যে শ্ৰেণীটো ক্লাস ইন্টাৰভেল তো এই শ্ৰেণীটোৰ ইয়াতে এইটো হৈছে আমাৰ নিম্ন সীমা 0 ৰ পৰা আপ টু 10 লৈকে আছে এইটো হৈছে নিম্ন সীমা আৰু এইটো হৈছে আমাৰ উচ্চ সীমা তো
তো এই দুটো আমি প্লাস কৰিম 0 উচ্চ সীমা আৰু নিম্ন সীমা প্লাস কৰি তাক 2 ৰে ডিভাইড কৰিলে যোনটো হ'ব সেইটো হৈছে আমাৰ শ্ৰেণী সূচক তো এই শ্ৰেণী বিভাজনটোৰ কাৰণে আমাৰ শ্ৰেণী সূচক কিমান হ'ব 0 + 10/2 তো এইটো হৈ যাব 5 হয়নে তো তেতিয়া এই আমাৰ শ্ৰেণী বিভাজনটোৰ কাৰণে নিম্ন সীমা হৈছে 10 আৰু আমাৰ উচ্চ সীমা হৈছে 20 তো 10 + 20 / 2 তো ইয়াতে আহি গ'ল 30/2 15 20 + 30 কৰিলে আমাৰ আহি যাব 50 50/2 ইটো 25 তো 10 কে বাঢ়ি গৈ আছে কিয় 10 কে বাঢ়ি গৈছে কাৰণ আমাৰ শ্ৰেণী বিভাজনটোৰ দুটাৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ পাৰ্থক্য হৈছে 10 তো আমাৰ ইটো 10 কে বাঢ়ি যাব কৰি চালে তোমালোকে 10 এ পাবা আৰু নকৰিলে আমি ডাইৰেক্ট 10 10 প্লাস কৰি যাব পাৰো কাৰণ এইটো আমাৰ সিৰিয়ালি আছে তাৰ পিছত আমি কি কৰিব লাগিব fi * xi তো fi হৈছে এইটো আৰু আমাৰ xi আমি উলিয়ালো এইটো তো fi টো আমি ইখিনিৰ পৰাই পাই যাম তো আমাৰ ডাটাত দিয়াই থাকিব আৰু তাৰ পিছত আমি xi টো উলিয়াই লম কেনেকৈ শ্ৰেণী ইন্টাৰভেল যেতিয়া থাকিব তেতিয়া আমি এইটো শ্ৰেণী সূচকটো উলিয়াব পাৰিম তাৰ পিছত আমি কি কৰিম fi লগত এই xi টো মাল্টিপ্লাই কৰিম তো 5 * 4 কৰিলে 20 15 * 3 কৰিলে 45 ইটো 100 মাল্টিপ্লাই কৰিলে 175 তো এইখিনি হৈ গ'ল তাৰ পিছত এতিয়া আমি কি কৰিম এইখিনি যে সামেশন অফ fi xi তো সামেশন অফ fi xi মানে কি এই fi xi যিমান কেটা ভ্যালু আছে আমি যিকেটা উলিয়াই ললো গুটেখিনি প্লাস কৰিম তো প্লাস কৰিলে কিমান হয় চাওচোন তো সাম কৰিলে সগে আমাৰ 520 আহিব লাগে 520 তো তোমালোকে এইখিনি হিসাব কৰি চাবা কিমান আহে তাৰ পিছত আমি এতিয়া যদি মাধ্য উলিয়াও তো মাধ্য জাস্ট আমি ইটো ভিডিও তনি মাধ্যৰ কথাই আলোচনা কৰিম মানে গ্ৰুপ ডাটাৰ কেনেকৈ আমি মাধ্য উলিয়াও কাৰণ স্টেপ বাই স্টেপ কৰি যাম তেতিয়া আমাৰ বস্তুখিনি বুজিব সুবিধা হ'ব মাধ্যক আমি এনেকৈ x বাৰৰ সহায়ত বুজাও তাৰ পিছত এতিয়া মাধ্য মানে কি হ'ব আমাৰ উলিয়া ফৰ্মুলাটো কি সামেশন অফ fi xi ডিভাইডেড বাই সামেশন অফ fi তো সামেশন অফ fi টোক আমি ক্যাপিটেল লেটাৰ n বুলিও কও তো কিছুমান বুকত n বুলিও থাকে n = 20 তো ইটো হৈছে 520 divided by 20 तो 0 0 cancel গল তো আমাৰ মাধ্য আহিলে ইয়াতে 26 তো আমি এনেকে তালিকা এখন বনাইও মাধ্য উলিয়াব পাৰো গ্ৰুপ ডাটাৰ ক্ষেত্ৰত তো আজি আমি জাস্ট ইন্ট্ৰোডাকশন ক্লাস আছিল তো জাস্ট বেসিক খিনি কৰি পেলাই জাস্ট এখন টেবুল বনাই লৈছো কিছুমান উদাহৰণৰ সহায়ত তো এনেকুৱা কোৱেশ্চন আমাৰ মেইনলি নাথাকে আমাৰ কোৱেশ্চন থাকিব আমাক ডাটাখিনি অলৰেডি দিয়া থাকিব ভালকে আৰু ক্লাস ইন্টাৰভেল এখিনিও আমাক দিয়া থাকিব তো আমি জাস্ট মাধ্য উলিয়াব লাগিব তো মই ভাবো যে আজি ভিডিওটোৰ পৰা সাকে বুজি পাইছা হয়নে তো মাধ্য উলিয়াবৰ কাৰণে আমাৰ কিছুমান ফৰ্মুলা আছে তো আমি এই যে ফৰ্মুলাটো ইউজ কৰিলো সামেশন অফ fi xi ডিভাইডেড বাই সামেশন অফ fi তো ইটোক আমি প্ৰত্যক্ষ পদ্ধতি বুলি কও অৰ্থাৎ আমি যোনটো মাধ্য উলিয়াবৰ কাৰণে ইউজ কৰো আৰু তাৰ উপৰিও আমাৰ কিছুমান পদ্ধতি আছে বিবেচিত মাধ্য পদ্ধতি এজিউম মিন মেথড আৰু এটা আছিল ধাপ বিচ্যুতি পদ্ধতি তো আমি সব পদ্ধতি সম্পৰ্কে লাহে লাহে জ্ঞাত হ'ম তো আজিৰ ভিডিওটো জাস্ট ইন্ট্ৰোডাকশন পাৰ্ট আছিল তো আমি আজি কি কি আলোচনা কৰিলো এবাৰ জাস্ট মনত কৰো যে আমি আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত কেনেদৰে মাধ্য মধ্যমা বা বহুলক উলিয়াব পাৰো তাৰ পিছত আমি আলোচনা কৰিলো মাধ্য মধ্যমা আৰু বহুলকৰ মাজত থকা সম্পৰ্কটো তো হেতু বহুত ইম্পৰ্টেন্ট হয় কাৰণ পিছলৈকেও কলো যে কিছুমান এক্সামৰ ক্ষেত্ৰত হেতু ফৰ্মুলা ইউজ হৈ থাকে আৰু তাৰ পিছত আমি গ্ৰুপ ডাটা কেনেদৰে মানে আমি গ্ৰুপ ডাটা যেটা আমাৰ আনগ্ৰুপ ডাটা দিয়া থাকিব আমি কেনেকৈ গ্ৰুপ ডাটালৈ কনভাৰ্ট কৰিম তালিকাৰ সহায়ত সেইখিনি দেখুৱালো তাৰ পিছত আমাৰ প্ৰত্যক্ষ পদ্ধতি সহায়ত কেনেকৈ মাধ্য উলিয়া সেই সম্পৰ্কে আলোচনা কৰিলো আৰু সেই তাৰ উপৰিও আৰু যিবিলাক পদ্ধতি আছে নামবিলাকহে কলো তো আমি নেক্সট ভিডিওত সেই ফৰ্মুলা সমূহৰ বিষয়েও জ্ঞাত হ'ম তো আজিৰ ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ